শিক্ষিত মানুহ এজনৰ অজস্ৰ টকা পইচা হ'লে সিমান অহংকাৰ নকৰে, অশিক্ষিত মানুহ এজনৰ অজস্ৰ টকা পইচা হ'লে তাতোতকৈ দুগুণ বেছি অহংকাৰ কৰে। কিতাপৰ শিক্ষাই মানুহক কেৱল শিক্ষিত কৰে, কিন্তু বাস্তৱ পৃথিৱীত মানুহে দিয়া শিক্ষাই মানুহক ভালকৈ চলিবলৈ শিকায়। সময় থাকোঁতেই বুজিবলৈ শিকক, এবাৰ হেৰাই গ'লে হেজাৰ চেষ্টা কৰিলেও বিচাৰি পোৱা নাযায়, সেয়া মানুহেই হওক বা সম্পৰ্ক। কোনো এটা সম্পৰ্ক কিমান দিন টিকি থাকিব সেয়া ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰে, মানুহজনৰ আচৰণৰ আৰু ব্যৱহাৰৰ ওপৰতহে নিৰ্ভৰ কৰে। দূৰত্বৰ কাৰণে কেতিয়াও ভালপোৱা হেৰাই নাযায়, ভালপোৱা হেৰাই যায় অবিশ্বাসৰ বাবে। খন্তেকৰ বাবে লগত থকাৰ আশ্বাস দিয়া মানুহজন জীৱনত বহুত পাব। এইভাৱে সহজতে কাকো বিশ্বাস নকৰিব। যদি আপুনি আপোনাৰ সম্পৰ্ক চিৰদিনৰ বাবে ৰাখিব বিচাৰে, তেনেহ'লে ভালপোৱা মানুহজনক কেতিয়াও মিছা নকবা। শতকৰা ৯০টা সম্পৰ্ক শেষ হৈ যায় কেৱল মাত্ৰ অহংকাৰ, অসন্মান আৰু ভুল বুজাবুজিৰ বাবে। হাজাৰ কাজিয়াৰ পিছতো যিয়ে দিন শেষত বাৰে বাৰে উভতি আহে আপোনাৰ ওচৰত, তেওঁক কেতিয়াও হেৰাই নিদিব, তেওঁ তোমাক সঁচাকৈ ভাল পায়। কিছুমান ঠাইত প্ৰতিবাদ বা প্ৰতিশোধৰ চিন্তা নকৰি মনে মনে সেই ঠাইৰ পৰা আঁতৰি আহিব লাগে। তেতিয়াহ'লে আত্মসন্মান তথা স্বাভিমান ঠিক থাকে। সৰু সৰু কথাবোৰ মনত ধৰি ৰাখিলে ডাঙৰ ডাঙৰ সম্পৰ্কবোৰো এদিন ভাঙি যাবলৈ বাধ্য হয়। মিছা কথা কৈ কিছু সময়ৰ বাবে সফল হ'ব পাৰে, কিন্তু সত্যৰ সৈতে প্ৰথমে কঠিন হ'লেও সফলতা চিৰদিনৰ বাবে বজাই ৰাখিব পাৰি। আন্ধাৰ দেখি আঁতৰি যোৱাজন কেতিয়াও আপোন হ'ব নোৱাৰে, আন্ধাৰত পোহৰৰ বাট দেখুৱাই দিয়াজনহে আমাৰ প্ৰকৃত আপোন। পাৰিলে আনৰ উপকাৰ কৰিবলৈ চেষ্টা কৰিবা, কিন্তু কেতিয়াও কাৰো ক্ষতি কৰিবলৈ চেষ্টা নকৰিবা। আনৰ উপকাৰ কৰা ভাল কথা, আপুনি আনক উপকাৰ কৰক, কিন্তু নিজক ৰাস্তাৰ ভিখাৰী কৰি নহয়। আনৰ ক্ষতি বিচাৰিলে আপোনাৰ পতন নিশ্চিত। দুদিন আগত বা দুদিন পিছত পাৰ্থক্য মাথো সময়ৰ। ক'বলৈহে সহজ পাহৰি যোৱা, কিন্তু যাৰ লগত গঠে তেওঁহে বুজি পায় কিমান কষ্ট এই পাহৰি যোৱা। মোৰ ওচৰত চিধা হিচাপ, যিয়ে মোৰ বেয়া সময়ত কাষত থকা নাই, তেওঁক মই মোৰ ভাল দিনতো নিবিচাৰোঁ। সহজ সৰল হ'ব পাৰোঁ, কিন্তু সহজলভ্য কাৰোৰ বাবে নহয়। মানুহক প্ৰয়োজনতকৈ বেছি গুৰুত্ব দিলে আমি নিজেই নিজৰ মাজত গুৰুত্বহীন হৈ যাওঁ। যাক গুৰুত্ব দিওঁ তেওঁ জানে যে আমি অন্ধৰ দৰে তেওঁৰ বাবে পাগল হৈ তেওঁৰ বাদে আন একো দেখি নাপাওঁ। যাৰ বাবে আমাক গুৰুত্বহীন কৰি তেওঁ নিজক লৈ গৌৰৱ অনুভৱ কৰে। যদি তুমি সত্য কথা কোৱা, তেতিয়াহ'লে তোমাৰ আত্মীয়ৰ সংখ্যা খুবেই কম হ'ব, কিয়নো সত্য সকলোৱে সহ্য কৰিব নোৱাৰে। নিজকে শক্তিশালী কৰক, এই চহৰখন বেয়া পৰিস্থিতিত কোনোবাই কাষত থিয় নহয়। নিজৰ বাবে জীয়াই থাকিব লাগে। পৃথিৱীৰ মানুহবোৰ এনেও স্বাৰ্থপৰ।
সত্যক স্বীকাৰ কৰিবলৈ শক্তি আৰু সাহসৰ প্ৰয়োজন। সেয়ে সকলোৱে সত্যক স্বীকাৰ কৰিবলৈ বহুত ভয় কৰে। কোন কিয় আঁতৰি গ'ল সেইটো ডাঙৰ কথা নহয়, কি শিকাই গ'ল সেইটোহে ডাঙৰ কথা। কাৰোৰ কাষত নিজকে প্ৰমাণ কৰাৰ প্ৰয়োজন নাই, কাৰণ মই জানো মই কেনেকুৱা। আনে হাজাৰটা কথা ক'ব, যাৰ মানসিকতা যেনেকুৱা মই তেওঁৰ সৈতে তেনেকুৱাই। যদি শান্তিৰ প্ৰয়োজন হয় তেন্তে ভগৱানৰ ওপৰত বিশ্বাস কৰা, চাবা এদিন শান্তি আহিবই। লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ।